নমস্কাৰ ডান এক্সপ্ৰেছৰ সমূহ দৰ্শক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দৰেৰ এটি বিশেষ খণ্ড। এই বিশেষ খণ্ডটিত আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকীকৈ শিল্পী প্ৰীতা তালুকদাৰ আৰু সুমন সুৰেজা। দুয়োগৰাকী শিল্পীকে মই স্বাগতম জনাইছোঁ। প্ৰীতা তালুকদাৰ আপোনাকো স্বাগতম জনাইছোঁ। নতুন বছৰত আমি বহু কথা পাতিম আপোনালোকৰ সাংগীতিক যাত্ৰাৰ বিষয়ে আৰু গীত শুনিম। গতিকে প্ৰথমতে মই প্ৰীতা তালুকদাৰৰ পৰা এটি গীত শুনিব খুজিছোঁ। কি শুনাব? হয়, নমস্কাৰ। পোনপ্ৰথমে সমগ্ৰ অসমবাসীকে মই আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা তথা ওলগ জনাইছোঁ। আহিবলগীয়া মাঘ বিহুটো যাতে সকলোৰে ভালে কুশলে যায় তাৰেই কামনা কৰিছোঁ। আৰু এইখিনিতে মই আমাৰ মৰমৰ আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিনদাৰ গীতেৰে মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ঠিক আছে। হয়।
ধন্যবাদ। বহুত ভাল লাগিলে প্ৰণীতা। নতুন বছৰত আমি জুবিন গাৰ্গক স্মৰণ কৰিব পাৰিলোঁ নহয় জানো? বহুত ভাল লাগিলে। আচলতে জুবিন গাৰ্গৰ কথা কি ক'ম, আমি প্ৰতিটো অনুষ্ঠান আমি আয়োজন কৰি আহিছোঁ। প্ৰতিটো সপ্তাহত আমি জুবিন গাৰ্গৰ অনুষ্ঠান আয়োজন কৰি আহিছোঁ, জুবিনক স্মৰণ কৰি আহিছোঁ আৰু স্মৰণ কৰি যাম। জুবিনবিহীন অসম আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ আৰু জুবিন গাৰ্গ যদিও কায়িকভাৱে আমাৰ মাজত নাই, তথাপি আমাৰ হৃদয়ত সদায় আছে নহয় জানো? প্ৰণীতা তালুকদাৰ, আপুনি যিহেতু জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিছে, কেনেকুৱা অনুভৱ হৈছে? নতুন বছৰত জুবিন গাৰ্গ আমাৰ মাজত নাই, এতিয়া বিহু অনুষ্ঠানসমূহত আমি জুবিন গাৰ্গক নেদেখিম, কেনেকুৱা অনুভৱ হৈছে? অনুভৱ মানে এইটোতো আৰু ক'বই নালাগে, কাৰণ জুবিন দাবিহীন কোনো অনুষ্ঠানেই সম্ভৱ নহয়। কাৰণ আজি যিটো আমাৰ বিহু, মাঘ বিহু আহি আছে, তো সমগ্ৰ শিল্পীয়ে, অসমৰ সকলো শিল্পীয়ে জুবিন দাবিহীন অনুষ্ঠান কৰিব লাগিব। গতিকে অনুষ্ঠানবিলাক আমি খুব শান্তিমতে কৰিব নোৱাৰিম আৰু সেইটোৱে। আৰু অনুষ্ঠানসমূহত যেতিয়া দেখিছোঁ জুবিনৰ বিভিন্ন অনুষ্ঠান, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহ দেখিছোঁ, যেতিয়া জুবিন গাৰ্গৰ ফটোখন আঁৰি থোৱা থাকে, জুবিন গাৰ্গৰ গীতসমূহ যেতিয়া পৰিৱেশন কৰি থাকে শিল্পীসকলে, আমাৰ বুকুখন বিষাই যায় নহয় জানো? তাৰ মাজতো জুবিন গাৰ্গ আমাৰ মাজত নাই, ইমানকেইটা দিন আৰু এইখিনি সময়লৈ জুবিন গাৰ্গ আহিছিল, কিন্তু জুবিন গাৰ্গে ইমান কম সময়ৰ ভিতৰত যে ইমান দি থৈ গ'ল, হয়তো আমাৰ অসমত হয়তো দ্বিতীয়জন নোলাব, যিমান দি থৈ গ'ল। গতিকে তেওঁৰ সৃষ্টিৰাজিসমূহ আমি জীয়াই ৰাখিব লাগিব। মই সুমন সুৰেজৰ ওচৰলৈ আহিছোঁ, অতি প্ৰতিভাৱান শিল্পী এগৰাকী, খুব সুন্দৰ গীত গাই নতুনকৈ সংগীতৰ জগতত প্ৰৱেশ কৰিছে, প্ৰতিভা আছে তেওঁৰ গীত দেখিছোঁ অনুষ্ঠানসমূহত খুব সুন্দৰকৈ গীত পৰিৱেশন কৰে। তুমি এই সাংগীতিক যাত্ৰাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ, তুমি সংগীতৰ জগতত কেনেকৈ প্ৰৱেশ কৰিলা আৰু সংগীত তোমাৰ কাৰণে কি? সংগীত মই সৰুৰ পৰাই ভাল পাওঁ। একচুৱেলি তেনেকুৱা ঘৰৰ পৰিৱেশ নাছিল। যেতিয়া মই ক্লাছ 10ত প্ৰথমবাৰ হাইস্কুলত কম্পিটিশ্যন কৰিলোঁ, তাত গীত এটি গাইছিলোঁ, আধুনিক গীত, তাত মই প্ৰথম পাইছোঁ। তাৰপিছত আকৌ মানে মোৰ যেতিয়া তুমি শীৰ্ষস্থান লাভ কৰিছা, যেতিয়া তুমি প্ৰথম পুৰস্কাৰ পালা, তেতিয়া তোমাৰ মানে ধাউতিটো বাঢ়ি গ'ল। তাৰপিছত মোৰ হেডমাষ্টাৰে মানে ক'লে আৰু তুমি পাৰিবা, তুমি শিকা। প্ৰধান শিক্ষকৰ অনুপ্ৰেৰণাৰে তুমি সংগীত কৰিছা নহয় জানো? মই সুমন সুৰেজৰ পৰা এটি গীত শুনিব খুজিছোঁ। ঠিক আছে, মই জুবিন দাৰ গীত এতিয়া গাইছোঁ। ঠিক আছে। আউসীৰ জোন মোৰ সন্মুখতে, হেমেকা চকুলো দুগালতে, নিজানৰ ৰাতি মোৰ কেতিয়াকে পুৱাব খেলিব ৰ'দে হতে, তুমি আহিবা এদিনা ৰং দিব দুচকুত মৰমেৰে বুকু পচাই, আউসীৰ জোন মোৰ সন্মুখতে, হেমেকা চকুলো দুগালতে। দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে, দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে, আপিলো ৰান্ধেনো হিয়া জোৰাই, তোমাৰ বাবে জানা বুকুৱে মোৰ জানা, নুশুৱে উজাগৰে ৰজনী কটাই, তোমাৰ বাবে জানা বুকুৱে মোৰ জানা, নুশুৱে উজাগৰে ৰজনী
ধন্যবাদ। বহুত ভাল লাগিলে সুমন সুৰেজা, আচলতে ইমান সুন্দৰকৈ তুমি গীতটি পৰিৱেশন কৰিছা। তুমি কেতিয়াবা কল্পনা কৰিছিলানে যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব? হয়তো তুমি ভাবিছিলা যে এবাৰ যদি জুবিন গাৰ্গ লগ পালাহেঁতেন বা মঞ্চত যদি জুবিন গাৰ্গ, কিমান প্ৰতিভাৱান শিল্পী তোমালোকৰ দৰে গীত পৰিৱেশন কৰে জুবিন গাৰ্গৰ লগত, তেনেকুৱা সপোন আছিল নেকি তোমাৰ? সপোন আছিল, সপোনটো মানুহৰ থাকিয়ে থাকে থাকে থাকে। এবাৰ লগ কৰাৰ ইচ্ছা আছিল। সৌভাগ্য হৈছিলেনে তোমাৰ মই জুবিন গাৰ্গক লগ পোৱাৰ? 2013 মানত বৃন্দাবন থিয়েটাৰ এখনত জুবিনে পৰিচালনা কৰিছিল। চন্দ্ৰপুৰত মই ফাৰ্ষ্ট টাইম তাত লগ পাইছোঁ, হ'লেও তেতিয়া মানে ফাৰ্ষ্ট টাইম মই মানে First গানৰ time. জগতত হয় জাষ্ট তাত দেখিছোঁ ফেচ টু ফেচ, আৰু তেনেকৈ সন্মুখৰ পৰা আৰু দেখা নাই। তাৰপিছৰ পৰা তুমি জুবিন গাৰ্গক দেখা নাই, কিন্তু জুবিন গাৰ্গৰ সৃষ্টিৰ মাজত জুবিন গাৰ্গক তুমি বিচাৰি পোৱা, হয় নহয় জানো? যেতিয়া সেই অনাকাংক্ষিত ঘটনাটি তুমি আমি সকলোৱে গম পাইছোঁ, আমাৰ অন্তৰত একেবাৰে খুব বিহ্বল হৈ পৰিছোঁ আমি। যেতিয়া জুবিন গাৰ্গৰ বাতৰিটি তুমি পাইছিলা, মোবাইলত পাইছিলা বা টিভিত পাইছিলা, কেনেকুৱা লাগিছিল তেতিয়া তোমাৰ? সেইদিনাখনে বহুত ঘৰৰ কিছু কাম কৰি আছিলোঁ। মোৰ মানে হাজবেণ্ডে মানে কৈছিলে আৰু জুবিন দা নাই, এইটো মিছা, মই ফেক নিউজ বুলি ভাবিছিলোঁ। যিটো মাজে মাজে ওলাই কেতিয়াবা ফেক তুমি নিউজ। নিউজত চোৱা, মোবাইলত চোৱা। মই তৎক্ষণাত কাম বাদ দি টিভিটো লগাই লৈও তাৰপিছত মানে ইমান এটা ভবা নাছিলোঁ আৰু এইটো ফেক নিউজ বুলিয়ে ভাবি আছিলোঁ, এনেই মিছা। কিন্তু হৃদয়ত তেনেকুৱাকৈ লগা নাছিল। নিউজতো সকলোৱে মানে ৰীত জুবিন দা, লাহে লাহে সিদিনাখনে মই ইমান এটা চিন্তা মানে আহিয়ে পৰা নাই। নেক্সট দিনাৰ পৰাহে মানে বেছি মানে দুখ পাইছোঁ। একেবাৰে নিশ্চিত হৈ গৈছে আৰু যে একেবাৰে জুবিন একেবাৰে গাৰ্গ নাই। এতিয়া টিভি নিউজ চাবই নোৱাৰোঁ। আৰু যিমান শিল্পীক মই তেনেকৈ আজি এই মঞ্চত যিমান শিল্পীক মই মাতি আনো সুমন, সকলোৱে ভাবিছিলে যে এই বাতৰিটো মিছা হওক। মিছা হয়, এতিয়াও ভাবে জুবিন গাৰ্গ যদি আকৌ আমাৰ মাজত আহি যায়। হয় হয়, এইটোতো সকলোৱে গতিকে এতিয়া ভোগালীৰ বিহু প্ৰণীতাই যেনেকৈ কৈছে যে আমি জুবিনবিহীনভাৱে জুবিন গাৰ্গ নোহোৱাকৈ আমি ভোগালী আয়োজন কৰিব লাগিব, ৰঙালী বিহু পাতিব লাগিব, নহয় জানো প্ৰণীতা? প্ৰণীতাক মই সুধিব খুজিছোঁ, প্ৰণীতা তালুকদাৰক সুধিব খুজিছোঁ, জুবিন গাৰ্গক লগ পোৱাৰ তোমাৰ সৌভাগ্য তোমাৰ হৈছে, মই জানো, যিমান দূৰ জানো তুমি জুবিন গাৰ্গৰ লগত কাম কৰাৰ সৌভাগ্য হৈছে। সেইকাৰণে তোমাক আজি আমন্ত্ৰণ কৰি আনিছোঁ নতুন বছৰত। আমি জুবিনক কিছু স্মৰণ কৰিব বিচাৰিছোঁ। প্ৰণীতা তালুকদাৰ কওকচোন কেনেকুৱা ধৰণৰ? জুবিন দাক মই 2016 লগ পোৱা খাৰগুলিত। তেতিয়া মিছন চাইনাখন চলি আছিলে। মিছন চাইনা। তেনেকৈ মানে কি মোৰ হাজবেণ্ডৰ সপোন এটা আছিলে জুবিন দাৰ লগত গীত গোৱাৰ কাৰণে মোৰ। তো তেনেকৈ তেখেতটো বাৰু নাই, মোৰ হাজবেণ্ডটো নাই। তেনেকৈ মানে মই দাদাৰ ওচৰত গ'লোঁ, মানে বেলেগৰ থ্ৰুদি মানে যোৱাৰ চেষ্টা কৰিছিলোঁ, কিন্তু পিছত ভাবিছিলোঁ নাই, মই ডাইৰেক্টে যাওঁ। তেনেকৈ 3-4 দিন মই দাদাৰ ওচৰত গ'লোঁ, দাদাক পোৱা নাছিলোঁ। তাৰপিছত মই পালোঁ, মোৰ ল'ৰাটোৰ লগত গ'লোঁ। যোৱাৰ পিছত মানে আপোনাৰ তাতে জুবিন দাক 3টা বজাত লগ পালোঁ। জুবিন দাৰ লগত কথা পাতিলোঁ, গানৰ কথাটো ক'লোঁ। তেতিয়া মোক অকণমান গান এটা গাব দিছিলে, তেতিয়া কৈছিলে একো নাই, আৰু এনেও দাদাইতো চবকে তই থাকে, তোৰ কণ্ঠটো ঠিক আছে, ৰিয়াজ অকণমান লাগিব, প্ৰেক্টিচ কৰি ভালকৈ হ'ব, ঠিক আছে। তাৰপিছতে মোক গান এটা বনোৱাৰ কাৰণে ক'লে, আৰু দাদাই তেনেকৈ দাদাৰ লগত গীত এটা ফুলত চৈ দিয়া গৰু গাড়ী বুলি, গৰু গাড়ী তেনেকৈ 4-5টা মই দাদাৰ লগত গাইছোঁ। 5টিমান গীত আপুনি কৰিছে জুবিন গাৰ্গৰ লগত। অলপ ওচৰৰ যদি পৰাই পাইছোঁ। শুনিব বিচাৰে বা তেনেকুৱা ধৰণৰ প্ৰস্তুতি অলপ এটি গীত যদি। মইতো বাকী তেনেকৈ গাইছোঁ, কিন্তু ৰিচেণ্টলি আপুনি কৈছে যেতিয়া ক'ব লাগিব মই কথাখিনি। তো যেতিয়া জুবিন দা ছেপ্টেম্বৰ মাহত 19ত দাদা নাইকিয়া হ'ল, তাৰে আগতে মানে সেই মানৱৰূপী ভগৱানজনক মই মানে লাষ্টবাৰৰ কাৰণে মোৰ গীত এটি গোৱাৰ কাৰণে মোৰ সৌভাগ্য হৈছিলে, মৰম বাখৰ বুলি। মৰম বাখৰ। সেই গীতটি মই দাদাৰ লগত গাইছোঁ, আৰু আগষ্টৰ 28 তাৰিখে গানটো ৰিলিজ হৈছিলে। ছেপ্টেম্বৰতো দাদা নোহোৱা হৈ গ'ল। তাকে সেই গীতটো অলপ শুনিব খুজিছোঁ। হয়, সেই গীতটো অকণমান গুণগুণাই ঠিক আছে। মৰম বাখৰ সপোনৰ সাগৰ, সোণ মইনা বাখৰ বুকুৰে
বুকুৰে আদৰ তই মোৰে আপোন মনৰে দাপোন হৈ থাকিবি কাষতে মোৰ সদায় মোৰ বুকু ভৰি আছে মৰম তোলৈয়ে সদায় লমে কলি যাতে মোৰ জীৱন বাটৰ লগৰী হৈ থাকিবিনে নাই তোলৈ হেঁপাহ বাঢ়ি যায় মই ৰাখিম তোক বুকুতে আঁচুতীয়াকৈ তই হবি মোৰ আশা এই জীৱন জাজি নৈ বৈ থাকিবি চিৰদিনলৈ সুখ দুখে মিলিম দুয়ো এদিন সঁচাকৈ উষা অনিৰুদ্ধ সুখে দুখে মিলিম দুয়ো এদিন সঁচাকৈ উষা অনিৰুদ্ধ মৰম বাখৰ সপোনৰ সাগৰ মন মইনা বাখৰ বুকুৰে আদৰ তই মোৰে আপোন মনৰে দাপোন হৈ থাকিবি কাষতে মোৰ সদায় থাকিবি কাষতে মোৰ সদায় থাকিবি কাষতে মোৰ সদায় বহুত ভাল লাগিলে প্ৰণীতা তালুকদাৰ জুবিন গাৰ্গৰ লগত এই গীতটি কৰিছে আপুনি লাষ্ট মানে দাদাৰ লগত গোৱাৰ সৌভাগ্য হৈছিল ইমান সুন্দৰ এটি গীতটি লিৰিক্স লিৰিক্স আছিলে আমাৰ সকলোৰে জনপ্ৰিয় হয় তেখেত জনপ্ৰিয় মানে শিল্পীও হয় তেখেত কুমাৰেশ কৌশিক কুমাৰ তেওঁ লিখিছিল। কৌশিক তেখেতৰ তেখেতে গান লিখেও আৰু সুৰ কৰিছে সুৰ কৰিছে তেওঁ আৰু এই গীতটি জুবিন গাৰ্গৰ লগত আপোনাৰ শেষ গীত হয় হয় এই গীত এই গীতটি মানে আপোনাৰ কি হ'ল এবছৰ ডেৰ বছৰ লাগিলে ডেৰ বছৰে হ'ল গাম বুলি হয় হয় গাম বুলি আৰু দাদাই এনেকুৱা আছিলে যদি গানটো নহয়ও নহয় মই অকণমান গাব দিয়ে নাই নাই নহ'ব আকৌ প্ৰেক্টিচ কৰিয়া সেনেকুৱা আৰু নিজেও মানে তেওঁ ৰৈ ৰৈ বিনালে চিনেমাখনত ব্যস্ত আছিলে সাংঘাতিক ব্যস্ত আছিলে তাৰে মাজতে তেনেকৈ সময়টো ওলাই পেলাই তেনেকৈ গালে আৰু তথাপিও আপোনাৰ জীৱনৰ কাৰণে বৰ ডাঙৰ কথা এইটো নহয় জানো জুবিন গাৰ্গৰ লগত 5টি গীত কৰিছে শেষৰ ইমান সুন্দৰ এটি গীত মৰম বাখৰ খুব সুন্দৰ গীত সেইটো গীতটো ৰাইজৰ মাজত সমাদৰ বুটলিবলৈও সক্ষম হৈছিলে কিন্তু শুনিছোঁ মই গীতটি হয় হয় কিন্তু দাদা হঠাৎ নাইকিয়া হৈ গ'ল তেতিয়া আৰু তথাপিও সেইটো মই সুমন সুৰাজৰ ওচৰলৈ আহিছোঁ সুমন সুৰাজে অনুষ্ঠান আৰম্ভণিতে এটি কথা কৈছা মোৰ মনত আছে যে ঘৰখনত সংগীতৰ পৰিৱেশ নাছিল তোমালোকৰ নহয় জানো তোমালোকৰ ঘৰখনত সংগীতৰ পৰিৱেশ নাছিল তাৰপিছতো তুমি কিন্তু সংগীতত প্ৰৱেশ কৰিছা তোমাক সংগীতৰ জগতলৈ কোনে আনিলে প্ৰথম আৰু এতিয়াতো বহুত ব্যক্তি পাইছা সংগীতৰ জগতত প্ৰথম তোমাক এই সংগীতৰ জগতত লৈ অহা ব্যক্তিজন কোন মোৰ মামা তিনিজন আছে তিনিজনে মোৰ কাৰণে বহুত কষ্ট কৰিছে মোক লৈ গৈছে ভাগেদি অনা নিয়া কৰে আৰু য'ত প্ৰগ্ৰেম হয় ফাৰ্ষ্ট সিহঁতে ৰাখি দিয়ে বহুত কষ্ট কৰিছে তাৰমানে তোমাৰ মামাৰ কাৰণে তুমি আজি সংগীতৰ জগতত আৰু এইখিনিতে মই ক'ব লাগিব তাইৰ কথাটো সুমন সুৰাজৰ কথা তাইৰ মনত আছেনে নাজানো তাই যেতিয়া ক্লাছ ফাৰ্ষ্ট ইয়াৰত আছিলে চাগে ন মেট্ৰিক পাছ কৰিছিলে মাত্ৰ তেতিয়া মই তাইক কোনোবা এখন অনুষ্ঠানত দেখিছিলোঁ তাইক দেখাৰ পিছত তাইক মই ভাবিলোঁ যে আমি এনেকৈ দুজনে যদি একেলগে গীত গাওঁ মানে বহু অনুষ্ঠান মই তাইৰ লগত একেলগে কৰিছোঁ একেলগে তেনেকৈ আৰু এতিয়া পঢ়া শুনা তাৰপিছত মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ তাৰপিছত সংগীতৰ জগততে সোমাই পৰিছা ঠিক আছে সুমন মই ক্লাছিকেল বেছি শিকোৱা নাই 1 বছৰ শিকিছিলোঁ আৰু কোনো মোৰ ৰিহাৰ্চেল নাই তেনেকৈয়ে চলি আছোঁ আৰু তেনেকৈ তুমি তাৰ মাজতো মানে নিজে নিজে তুমি কষ্ট কৰি শিকি আছা সুমন এতিয়া আন এটি গীত শুনিব খুজিছোঁ ঠিক আছে মই জয়ন্ত হাজৰিকাদেৱৰ জয়ন্ত হাজৰিকাদেৱৰ ঠিক আছে
জীৱনৰ পথে পথে বৰষা শৰততে যাত্ৰা বিচৰাৰে তোমাকে বিচৰাৰে হায় মায়াময় ৰূপালী জোনা ছায়া হৈ সৰলৰে পা মায়াময় ৰূপালী জোনা ছায়া হৈ সৰলৰে পা বহুত ভাল লাগিলে জয়ন্ত হাজৰিকাদেৱৰ দৰ্দী শিল্পী জয়ন্ত হাজৰিকাদেৱৰ ইমান সুন্দৰ এটি সৃষ্টি অনুপম সৃষ্টি তুমি সুন্দৰকৈ পৰিৱেশন কৰিলা প্ৰণীতা তালুকদাৰৰ ওচৰলৈ আহিছোঁ প্ৰণীতা তালুকদাৰৰ আমি দেখিছোঁ প্ৰণীতা তালুকদাৰৰ বিভিন্ন অনুষ্ঠান মই দেখিছোঁ প্ৰণীতা তালুকদাৰে বেংগলী গীতো পৰিৱেশন কৰে নহয় জানো বেংগলী গাওঁ মাজে 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 সুবিধা পালে গাওঁ গায় আৰু, হিন্দী গীত গায় তেনেকৈ। বিভিন্ন ধৰণৰ গীত আপুনি পৰিৱেশন কৰে হয়। গতিকে অলপ যদি শুনিব খুজিছোঁ অলপ বেলেগ ধৰণৰ অলপ গীত ঠিক আছে মই অকণমান গাবৰ কাৰণে চেষ্টা কৰিছোঁ ঠিক আছে শংকৰদেৱ গলা গয় গুৰু আমাকে গলাই প্ৰাণহীন হ'ল সমাজ দেখিছোঁ তাৰে প্ৰকাশ গুৰু আমাক এৰি গলাই প্ৰাণহীন হ'ল সমাজ দেখিছোঁ তাৰে প্ৰকাশ তুমি গঢ়ি যোৱা হাতাম পুৰুষীয়া একতাৰ যিডাল এনাজৰী তুমি গঢ়ি যোৱা হাতাম পুৰুষীয়া একতাৰ যিডাল এনাজৰী আজি দেখা পাওঁ যাইছেগে ভাগি কোনে জোৰা দিব আকৌ আহি গুৰু মোৰ গলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছোঁ তাৰে প্ৰকাশ গুৰু আমাক গলা গয় বহুত ভাল লাগিলে প্ৰণীতা তালুকদাৰ এতিয়া বেলেগ ধৰণৰ গীত এটি শুনিলোঁ গতিকে আমাৰ হাতত সময় যিহেতু কম গতিকে প্ৰণীতা তালুকদাৰ আপুনি ইমান সুন্দৰকৈ এটি গীত পৰিৱেশন কৰিছে বহু গীত শুনিব জুবিনদাৰ গীত জুবিন অকণমান গাৰ্গৰ গাবৰ গীত কাৰণে চেষ্টাহে কৰিছোঁ। বহু গীত শুনিব থাকি গ'ল প্ৰণীতা তালুকদাৰে অকল জুবিন গাৰ্গৰ গীতেই নহয় বাৰেৰহণীয়া বিভিন্ন আমাৰ যিসমূহ থলুৱা গীত আছে সেইসমূহ গীত প্ৰণীতা তালুকদাৰে সুন্দৰকৈ পৰিৱেশন কৰে লগতে হিন্দী গীত বেংগলী গীত বিভিন্ন গীত আপুনি পৰিৱেশন কৰে কিন্তু যিহেতু আমাৰ মাজত আমাৰ সময় তাকৰ গতিকে আমি যিহেতু দুগৰাকী শিল্পী নিমন্ত্ৰণ কৰি আনিছোঁ বহু গীত থাকি গ'ল আমাৰ শুনিবলৈ সুমন সুৰাজৰ কণ্ঠত এটি গীত শুনিম
মই ভাবিছোঁ দ্বৈত কণ্ঠত এটি শুনো নেকি যদি অলপ আপোনালোক সাজু আছে দ্বৈত কণ্ঠত এটি বিহুগীত আৰু অনুষ্ঠানৰ অন্তিম মুহূৰ্তত সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভকামনা থাকিল আৰু সুমন সুৰজাৰ সাংগীতিক যাত্ৰা যাতে মধুময় হয় পৰিণীতা তালুকদাৰে বহু বছৰ ধৰি সংগীতৰ লগত জড়িত গতিকে পৰিণীতা তালুকদাৰ এটি চিনাকি নাম কিন্তু সুমন সুৰাজা এতিয়া সংগীতৰ জগতত তুমি ভৰি দিছা গতিকে তোমাৰ বহুত আছে সময় বহুত আছে তোমাৰ সুন্দৰকৈ তুমি আগবাঢ়ি গৈ থাকা সংগীতৰ সাধনা লাগিব নহয় জানো আৰু মই এই চেগতে আমাৰ বাদ্যশিল্পী তিনিগৰাকী আচলতে বাদ্যশিল্পীসকল নাথাকিলে এটি অনুষ্ঠান নহয় সৰ্বাংগ সুন্দৰ নহয় আৰু নীৰৱে ইমান সুন্দৰকৈ তেওঁলোকে অনুষ্ঠানটি লৈ যায় আচলতে প্ৰথমতে বাদ্যশিল্পীকে ধন্যবাদ জনাব লাগে নহয় জানো কাৰণ কিয় বাদ্যশিল্পী নহ'লে সংগীত আধৰুৱা আৰু তেওঁলোকে প্ৰতিটো গীত তেওঁলোকে সংগত কৰাটো নহয় জানো ইমান সুন্দৰকৈ আৰু এগৰাকী কণ্ঠশিল্পীতকৈ বাদ্যশিল্পীৰ যিখিনি নলেজ আছে সেইটো মানিব লগা নহয় জানো প্ৰতিটো গীত তেওঁলোকৰ নখ দৰ্পণত থাকে আৰু প্ৰতিটো গীত তেওঁলোকে সুন্দৰকৈ আগবঢ়াই লৈ গৈ থাকে মই তিনিগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ গতিকে আমি একেলগে এটি বিহুগীত শুনিম পৰিণীতা তালুকদাৰ যদি আপুনি সাজু আছে সুমন সুৰজা বিহুগীতেৰে আমি অনুষ্ঠানৰ পৰিসমাপ্তি
বহুত ভাল লাগিলে প্ৰণীতা তালুকদাৰ আৰু সুমন সুৰজা ভোগালী বিহুৰ এই প্ৰাক্ষণত ইমান সুন্দৰ এটি জাউতিযুগীয়া গীতেৰে আমাৰ অনুষ্ঠানে জীপাল কৰি তুলিলে নহয় জানো গতিকে আমি অনুষ্ঠানৰ শেষত সেই পূৰ্বৰ দৰে এটি প্ৰাৰ্থনা বুলি ক'লে আপোনালোকে জানে কোনটি প্ৰাৰ্থনা যেটি প্ৰাৰ্থনাৰে নহ'লে আমাৰ অনুষ্ঠানটি হয় আধৰুৱা জুবিন গাৰ্গৰ সেই অমৰ সৃষ্টি ঠিক আছে দুয়োগৰাকীৰ কণ্ঠত আমি সকলোৱে এই প্ৰাৰ্থনাটিৰে আমাৰ অনুষ্ঠানৰ পৰা বিদায় লওঁ আৰু সমূহ অসমবাসীক ভোগালী বিহুৰ লগতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান দা নিউজ প্লাছ মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর হকার মনৰ নিয়ৰৰে শেষ তুফান নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিভা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর হকার মনৰ নিয়ৰৰে শেষ তুফান নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিভা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এটাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰে